নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 ছেছন 2 ষ্টেণ্ডাৰ্ড ছেফটি প্ৰচিডিউৰ। এই সাব ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, ই কিৰ অৰ্থ ডেছ? ইয়াৰ খালী ঠাইত হ'ব ইমাৰ্জেঞ্চি কি বা জৰুৰীকালীন চাবি। প্ৰশ্ন নম্বৰ 2, HVAC অৰ্থ ডেছ ডেছ আৰু ডেছ ব্যৱস্থা। ইয়াৰ খালী ঠাই তিনিটাৰ প্ৰথমটোত হ'ব হিটিং, দ্বিতীয়টোত হ'ব ভেণ্টিলেশ্যন আৰু তৃতীয়টোত হ'ব এয়াৰ কণ্ডিশ্যনিং বা এয়াৰ কণ্ডিশ্যনাৰ। প্ৰশ্ন নম্বৰ 3, ডেছ মজুত স্থানত স্পষ্ট আৰু পাৰ কৰিব পৰাকৈ ৰাখিব লাগিব। ইয়াৰ খালী ঠাইত হ'ব ডেউকা। কুৱেশ্যন নম্বৰ 4, ৰাসায়নিক পদাৰ্থ হৈছে ডেছ পদাৰ্থ। ইয়াৰ খালী ঠাইত হ'ব ফ্লেমেবল বা জ্বলনশীল। প্ৰশ্ন নম্বৰ 5, ডেছ এলেকা হৈছে বিভিন্ন সামগ্ৰী পৰিচালনা আৰু সংৰক্ষণৰ সকলো কাম কৰা ঠাই। ইয়াৰ খালী ঠাইটোত হ'ব ষ্ট'ৰেজ বা সংৰক্ষণ। বি, চমুকৈ উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, জৰুৰীকালীন অৱস্থাত ফ্ৰণ্ট অফিচ আৰু হাউচ কিপিং বিভাগৰ খালী কৰাৰ পদ্ধতি ব্যাখ্যা কৰা। উত্তৰটো হ'ব কোনো ধৰণৰ অগ্নিকাণ্ড, বেমাৰৰ ভাবুকি বা আন কোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত হোটেলৰ পৰা খালী কৰাটো প্ৰয়োজনীয় হৈ পৰিব পাৰে। সকলো বিভাগতে খালী কৰাৰ পৰিকল্পনা থাকিব লাগে আৰু জাননী, কাৰচিন, চিন আদিৰ জৰিয়তে উদ্ধাৰ বা খালী কৰাৰ দিশ বিশিষ্টভাৱে প্ৰদৰ্শন কৰিব লাগে। এই ক্ষেত্ৰত মানি চলিবলগীয়া কিছুমান ব্যৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ'ল। প্ৰথমতে বিল্ডিং খালী কৰাৰ পৰিস্থিতি আৰু কাৰণৰ বিষয়ে PBX অপাৰেটৰ, হোটেলৰ নিৰাপত্তাৰক্ষী, অভিযান্ত্ৰিক আৰু একাউণ্ট বিভাগক অৱগত কৰা। দ্বিতীয়তে অপাৰেটক হাউচ কাউণ্ট কৰিব বা হাউচ কাউণ্ট দিব। তৃতীয়তে জৰুৰীকালীন বেকআপ প্ৰতিবেদনসমূহৰ উচ্চ গতি প্ৰিণ্টিং আৰম্ভ কৰিবলৈ মাষ্টাৰ কম্পিউটাৰ বা ছাৰ্ভাৰত হিট কীসমূহ টিপক। চতুৰ্থতে সকলো লিফ্ট তলৰ মহলালৈ পুনৰ আহ্বান কৰক বা নমাই আনক। 5 নম্বৰ পইণ্টটো হৈছে সকলো সতৰ্কতা আৰু খালী কৰাৰ এলাৰ্ম সক্ৰিয় কৰক। 6 নম্বৰ পইণ্টটো হৈছে হোটেলৰ ৰাজহুৱা সম্বোধন ব্যৱস্থাৰ খালী কৰাৰ ঘোষণা কৰা। নেক্সট পইণ্টটো নিৰাপদ জিম্মা বা ভল্টৰ পৰা হোটেলৰ নিৰাপত্তা আৰু অগ্নি নিৰ্বাপক বা ঠাইত উপস্থিত থকা আৰক্ষী অধীক্ষকলৈ জৰুৰীকালীন চাবি বা কি মুকলি কৰি দিব লাগে। 8 নম্বৰ পইণ্টটো সকলো চেল্ফ, ভল্ট আৰু কেজ ডায়াৰত লক কৰক। টকা বা মূল্যৱান বস্তু লগত লৈ নাযাব। 9 নম্বৰ পইণ্টটো হৈছে প্ৰতিবন্ধী বা বৃদ্ধ অতিথিয়ে বাস কৰা কোঠা চিনাক্ত কৰা। হোটেলৰ কৰ্মীক তেওঁলোকক খালী কৰাত সহায় কৰিবলৈ পঠাওক বা অগ্নি নিৰ্বাপক বাহিনীৰ পৰা সহায়ৰ বাবে অপেক্ষা কৰক। 10 নম্বৰ পইণ্টটো হৈছে প্ৰতিটো হোটেলৰ মহলালৈ কেইবাজন কৰ্মী পঠিয়াই অতিথি আৰু কৰ্মচাৰীক জৰুৰীকালীন প্ৰস্থানলৈ নিৰ্দেশ আৰু সহায় কৰক।